এই বিধানসভা বাজেটত অঙ্গনবাদী কর্মীদের 7 জনকে বিধায়কে উত্থাপন করিলে, কিন্তু সেই উত্থাপিত প্রস্তাবটো আলোচনা সমালোচনা মাধ্যমেৰে এই উক্ত প্রস্তাবটো গৃহীত কৰি চৰকাৰীভাৱে ঘোষণা কৰিব বুলি আমি আশাৰে বাট চাই আছিলো। কিন্তু এই প্রস্তাবটো কোনো সরকারিভাবে ঘোষণা নকৰাত আমি বাধ্য হৈ পুনৰ আমি ইয়াত সচলত 26 তাৰিখৰ পৰা অসহযোগ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছো। আজি 11 দিন দিনে ৰাতি আমি ইয়াত বহিছো। দিনত 1000তকৈ ওপৰ হয়, ৰাতি 300, 250, 280 বান্ধৱী ইয়াত গোটেই ৰাতি আমি ইয়াত ৰাতিও আমি প্ৰতিবাদ কৰি আছো। দিনে নিশাই এই প্ৰতিবাদী চলি আছে। কিয় এই পৰ্যায় হ'বলৈ পাইছে? এই চৰকাৰৰ নীতিয়ে আমাৰ এই মাননী বৃদ্ধিৰ প্ৰস্তাৱটো গৃহীত নকৰিলে আমি সেইটোৱে কম। গতিকে বান্ধৱীসকল, আজি আমি যি সন্মানীয় বিভাস মোদী ছাৰ তেখেতে এই প্ৰস্তাৱ লিখিছিল, তেখেতক বদলি কৰি দিছে। নতুন সঞ্চালক মহোদয় আছে, যোৱাকালি তেখেতে কাৰ্যভাৰ লৈছে, ৰাহুল চন্দ্ৰ দাস। তেখেতক আমি আজি সন্মান জনাই আমাৰ কথা পুনৰ অৱগত কৰিবলৈ আমি গৈছিলো। আমি 7জনীয়া প্ৰতিনিধি গৈছিলো বিষয়ববীয়াৰ লগত। তেখেতৰ আচাৰ ব্যৱহাৰ আমি ভালে পাইছো। যেনেকুৱা অজন্তা বাইদেৱে আমাক কৰিলে সেনেকুৱা নহয়, ভালে পাইছো আমি তেখেতক। আগতে 19 অক্টোবৰত যি মাইনুচ হৈছিল আমাৰ, সেই মাইনুচৰ কথাও আমি দিছো, চাইছে। আৰু তেখেতে চৰকাৰ আমাৰ সঞ্চালকে দিয়া যি প্ৰস্তাৱ, সেই প্ৰস্তাৱো আমি দিছো। তেখেতে কৈছে, দুখ প্ৰকাশ কৰিছে, আজি অঙ্গনবাদী কর্মীকে আজি 11 দিন আপোনালোকে সচলত আছে, দুখ প্রকাশ কৰিছে, অলপ কষ্ট হৈছে, সেইটোও কৈছে, স্বীকাৰ কৰিছে সেইটো। কিন্তু এই কথাও স্বীকাৰ কৰিছে যে আপোনালোকৰ এইটো ন্যায্য দাবী পাব লগা, এইটোও স্বীকাৰ কৰিছে। এতিয়া চৰকাৰে কিয় দিয়া নাই? আমিও চৰকাৰৰ তলত কাম কৰা মানুহ, গতিকে কিয় দিয়া নাই মই পুনৰবাৰ চেষ্টা কৰিম। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়াৰ লগত আলোচনা কৰি কি পৰ্যায়লৈকে কৰিব পৰা যায়, কেতিয়া তেওঁলোকে ঘোষণা কৰিব পাৰে, এই কথাটো মই তেখেতৰ লগত আলোচনা কৰি আপোনাৰ লগত পুনৰ বহিম বুলি তেখেতে কথা দিছে। এতিয়া কিমান দূৰ পাৰে নোৱাৰে সেইটো ক'ব নোৱাৰো, কিন্তু এই আমাৰ এই দাবী তেওঁ স্বীকাৰ কৰিছে। আপোনালোকে যদি নহয় অঙ্গনবাদী কর্মী সহায়িকাৰ নেতৃত্বত তৃণমূল পৰ্যায়ত কাম কৰা অঙ্গনবাদী কৰ্মী সহায়িকাৰ কাৰণেহে এই ICDS আঁচনিখন চলি আছে বুলি তেওঁ স্বীকাৰ কৰিছে। আজি যদি অচল হৈ আছে এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত, এইটো তেওঁ বাৰে বাৰে স্বীকাৰ কৰি আছে। গতিকে নিশ্চয় আগন্তুক সময়ত তেখেতে চেষ্টা কৰিব। আৰু কিন্তু বান্ধৱীসকল, আমি তেখেতসকলৰ কথা লৈয়ে আমি বহি নাথাকো। আমাৰ এই আন্দোলন যি চলিছে, এই আন্দোলন চলিয়ে থাকিব যেতিয়ালৈকে চৰকাৰে আমাৰ দাবী আদায় নিদিয়ে। আমাৰ গণতান্ত্ৰিক কৈছে, এই গণতান্ত্ৰিক হিচাপে বাক স্বাধীনতা বন্ধ কৰাৰ কাৰণে বিভিন্ন চেষ্টা চলাই আছে, কিন্তু আমি দৃঢ়তাৰে আমি ক'ব পাৰো, এই কথাও কোৱা হৈছে যে PLO অন্যান্য কামত আমাক নিয়োগ কৰে। এই পইচা আমি তাৰ কাৰণে আমি কিমানখিনি টকা পাম, গোটেইখিনি কথা তেখেতে সুন্দৰভাৱে আলোচনা কৰিছে। গতিকে বান্ধৱীসকল, এই কথা আমি বিশ্বাস আমি লৈছো যে আন্দোলন অবিহনে আমি একেলগে ঐক্য হৈ আন্দোলন সংগ্ৰাম নকৰিলে আমাৰ দাবী আদায় নহ'ব, এই কথা আমি বিশ্বাসত লৈছো। যোৱা 17 চনৰ পৰা আমি যি আন্দোলন কৰিছিলো, সেই আন্দোলনৰ ফলত মাত্ৰ এককালীন সাহায্য ল'বলৈ সক্ষম হৈছো। অন্যান্য ব্যৱস্থাও হৈছে, কেন্দ্ৰবিলাকত বিদ্যুৎ সংযোগ কৰিছে, ৰান্ধাৰ বাবে যি গেছ চিলিণ্ডাৰ এইবিলাক দিয়াৰো ব্যৱস্থা হৈছে, সকলো জেগাত হোৱা নাই
পাৰো কিন্তু এটা কথা আপোনালোকে উপলব্ধি কৰিব ৰাজ্যিক কমিটি যেনেকৈ সক্ৰিয় হৈ আছো জিলা কমিটি আৰু প্ৰকল্প কমিটি সক্ৰিয় হ'ব লাগিব প্ৰতিগৰাকী কৰ্মী সহায়িকাই আমাৰ লগত সহযোগিতা প্ৰকল্প কমিটি বা জিলা কমিটিৰ লগত সহযোগিতাৰে থাকাটো অতিকৈ প্ৰয়োজন বাঞ্ছনীয় কাৰণ ঐক্যৰ অবিহনে আপোনাক এজন এজন কৰি ভাগ ভাগ কৰিব বিচাৰি আছে চৰকাৰে আজি আপোনালোকক মই জনাবলৈ পাই সুখী হ'ম আজি আমাৰ এই আন্দোলনক সমৰ্থন জনাই আমাৰ অভিভাৱকসকলে আমাক সহায় কৰিছে আজি কৃষক সভাৰ 3 তাৰিখে সমগ্ৰ সঞ্চালকৰ পৰা কি পাৰে জনাব এতিয়া আমাৰ মাজত ৰাজ্যিক নেতৃবৃন্দ